আকৌ আজি এক্সেছ বাৰ মানে বাইদেউ এগৰাকী আহিছে তামোলপুৰৰ পৰা তেখেতে ক'ব কেনেকুৱা পাইছে এক্সেছ বাৰ্ছ লৈ কওকচোন বাইদেউ হয় এক্সেছ বাৰ লৈ মই যিখিনি ল'লোঁ সেইখিনি মই খুব ভালেই পালোঁ মোৰ হাত এখনৰ বৰ পেইন হৈ আছিল অলপ সময় লোৱাৰ পিছত হাতখন মই ঘূৰাব পৰা হৈছোঁ ভৱিষ্যতে আৰু ভালকৈ কৰিব পাৰিম বুলি ভাবিছোঁ কেইটামান চেচন এনে বেছিকেলি 4টা ল'ব লাগে তেখেতৰ মানে আহোঁতে ফাৰ্ষ্ট যেতিয়া মানে তেওঁ চেচনটো ল'লে ন তেওঁ হাতখন এনেকৈ দিবই নোৱাৰে হয়নে বাইদেউ তেওঁ মানে হাতখন এনেকৈ দিবই নোৱাৰে যেতিয়া চেচনটো ল'লাক না 1 ঘণ্টা দিয়াৰ পিছত তেওঁ মানে লাহে লাহে মানে এই হাতৰ মুঠিটো ল'ব পৰা হৈ গ'ল আৰু হাতখন এতিয়া দাঙিব পৰা হৈ গ'ল আৰু সেইটো আৰু এক্সেছ বাৰে বহুত মানে কি মেজিকৰ নিচিনা কাম কৰে মানে এইটো লোৱাৰ পিছত আপোনালোকে যেতিয়া লয় নহয় যিবিলাক প্ৰব্লেম আছে আপোনাৰ হয়তো যদি শৰীৰৰ কিবা পেইন হৈ আছে আপোনাৰ যদি মাথাৰ বিষ চলি আছে আপোনাৰ টোপনি কম এইবিলাক কি কৰে এক্সেছ বাৰে মানে নিৰ্মূল কৰে আপোনালোকে লোৱাৰ পিছত গম পাব